এপ্ৰিলত এটকা কমামহে, গোপনে বঢ়োৱাটো কোনো কথাই নাই। এপ্ৰিল মাহত বহাগ বিহুৰ দিনা বৰ্তমানৰ মাচুলতকৈ আমি 1 টকা মাচুল, ভাৰতত ক'তো বিদ্যুতৰ মাচুল হ্ৰাস নহয়, কিন্তু অসমত আমি 1 টকা বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ বাবেহে এটা চেষ্টা চলাই আছোঁ। 50 পইচা পাৰিম বা 1 টকা পাৰিম নাজানো, বঢ়াৰ কথাটো নায়েই, কমোৱাৰ কথাহে। নিউজটো হ'ব লাগিছিল যে গোপনে বিদ্যুতৰ মাচুল কমোৱাৰ ব্যৱস্থা চলি আছে। নিউজটো উল্টা হৈ গ'ল যে গোপনে বঢ়োৱাৰ প্ৰচেষ্টা চলি আছে। স্যাৰ, উপ নিৰ্বাচন আহি আছে, কেনেদৰে সাজু হৈছে আপোনালোক? আমাৰ MP সকলে চাব তাত, আৰু মই বহুত বেছি লাগিব খোজা নাই। 4টা সমষ্টিতে আমাৰ 4জন MP আছে, তেওঁলোকে ইলেকশ্যনটো চাব। চামগুৰিটো পাবও পাৰোঁ, নাপাবও পাৰোঁ, গতিকে সেইটোক লৈ আমি ইমান একেবাৰে সন্মানৰ প্ৰশ্ন কৰিব খোজা নাই। বাকী 4টাত আমাৰ 4জন MP আছে, তেওঁলোকে নিজৰ নিজৰ প্ৰাৰ্থীক জিকাব, কাৰণ তেওঁলোকেই তাত MLA আছিল। চৰকাৰী উদ্যোগত যিখন বন্যপ্ৰাণী উদ্ধাৰ পুনঃসংস্থাপন কেন্দ্ৰ এটা স্থাপনৰ কথা আগবাঢ়িছে, সেইটো লোকেশ্যন লৈ পেলাই আমি আলোচনা কৰি আছোঁ। চাবুৱাটো এখন কৰাৰ কথা চলি আছে, তাৰো লেণ্ড একুইজিশ্যনৰ প্ৰস্তাৱ এটা আহিছে। আৰু কাজিৰঙাটো মই তেওঁলোকক কৈছোঁ যে চৰকাৰী এখন ৰেস্কিউ চেণ্টাৰ হ'ব লাগে। স্যাৰ, যিখিনি ৰাবাৰ বোট ইয়াতে দিয়া হৈছে 20টা, তাৰ মেইনটেনেন্সৰ কাৰণে কিবা বোট হাউচ বা স্কিল মানুহ আনিব লাগিব? ইয়াত ট্ৰেইনিং আমাৰ SDRF-এ এই বোটবিলাক চলাই থাকে, আৰু ইয়াতো SDRF আৰু NDRF-এ আমাৰ কাজিৰঙাৰ যিটো চেঞ্চুৰী ষ্টাফ আছে তেওঁলোকক ধুনীয়াকৈ ট্ৰেইনিং দি থৈ দিছে। আৰু তেওঁলোক এতিয়াই চলাওঁতে আপোনালোকে গম পাইছে যে তেওঁলোক অলৰেডি ৱেল ট্ৰেইন। খালি এটা প্ৰস্তাৱ আহিছে যে কোনোবা নেভিৰ এজন চেইলৰ ৰাখিলে তেতিয়াহ'লে অলপ বোটখিনি সৰু সুৰা মেৰামতিও হ'ব পাৰে, সেই বিষয়টো মই চাই ল'ম। স্যাৰ, সামাজিক মাধ্যমত চৰ্চিত হৈছে গুৱাহাটীৰ কৃত্ৰিম বান্ধক লৈ পেলাই। গুৱাহাটীৰ কৃত্ৰিম বানপানীক লৈ সামাজিক মাধ্যমে এই সমস্যাটো সমাধান কৰিব নোৱাৰে। ই বহুত ডাঙৰ সমস্যা। গুৱাহাটী ফুড হিল, মেঘালয় আৰু পাহাৰবিলাকে ইয়াক আগুৰি আছে। যদি ভীষণ বৰষুণ দিয়ে পাহাৰৰ পৰা পানী নামি আহিব, আৰু সেই পানীটো নিষ্কাশনৰ কাৰণে গুৱাহাটীত নলা নৰ্দমা নাই। সাধাৰণ বৰষুণৰ পানীটো উলিয়াব পৰা যায়। যোৱা পৰহি দিনাখন এই বছৰটোত যিমান বৰষুণ হৈছে তাৰ 25% পানী পৰহি একেলগে 2 ঘণ্টাত পৰিছে। ৰিভয় জিলাতো সিমানেই পানী হৈছে। মেঘালয়ৰ পৰা পানীটো নামি আহিছে। USTM ইউনিভাৰ্চিটিয়ে নতুনকৈ মেডিকেল কলেজ কৰিব চেষ্টা চলায়। তেওঁলোকে মেঘালয় পাহাৰ বহুত কাটিছে, গতিকে পানীয়ে এটা বাধাহীনভাৱে ফ্ল' পাইছে, আৰু সেই পানীটো হোল্ড কৰাৰ গুৱাহাটীত ক্ষমতা নাই। কাৰণ গুৱাহাটীত বিল্ডিং ঘৰ যিমান হৈ গৈছে এতিয়াতো কাৰো বিল্ডিং ভাঙি আমি ড্ৰেইন বনাব নোৱাৰোঁ। গতিকে ই এটা সমস্যা। যেতিয়ালৈকে কিবা বৈজ্ঞানিক সমাধান নোলায়, মানুহক গালি গালাজ কৰি ইয়াৰ সমাধান নোলাব। এইটো হৈছে এটা বাস্তৱ সমস্যা, আৰু এই বাস্তৱ সমস্যাটোৰ সমাধান সামাজিক মাধ্যমক ইজনক গালি পাৰি সিজনক গালি পাৰি নহ'ব। বৰঞ্চ যিকেইজনে কাম কৰি আছে, কালি 2 ঘণ্টা 3 ঘণ্টাত পানী ওলাই গৈছে, সেই কাম কৰা মানুহখিনিক প্ৰেৰণা দিলেহে তেওঁলোকে আৰু ভৱিষ্যতে কিবা এটা নতুন চিন্তা কৰিব। স্যাৰ, কেজুৱেল বনৰক্ষী আপোনাৰ মুখলৈ অধিক চাই আছে, মন্ত্ৰীয়ে চাই আছে।